3, 2, 1. মা মা মই স্কুল ওলাই হা আকৌ জনুকা যা চাইকেলখন ঠিক কৰিব পৰাই নাই নহয় হাতত টকা থাকিলেহে ভাল কৰিব পাৰিম এইকেইদিন খোজকাঢ়িহে যা আৰু আলি কিনাই যাবি নিজৰ চাইডত যাবি ভালদৰে যাবি যা গৈ থাক হ'ব মা মই আহো দিয়া কলৈ যা তই স্কুল ওলাইছ স্কুল গৈ একেবাৰে ডাঙৰ মানুহ হবিগৈ মোৰ মূৰটো ফালিবিগে তই এতিয়া যা ভিতৰলৈ যা স্কুল যাব নোৱাৰো তই স্কুল যাব নোৱাৰ ভিতৰলৈ যা দেউতা মই স্কুললৈ নগ'লে কি কৰিম ঘৰত থাকি মোৰ পৰখিলৰ পৰা পৰীক্ষা আছে মই যাওঁ দিয়া দেউতা জনুকা বাপেৰৰ কথা নুশুনিবি যা তই স্কুললৈ যা মই কৈছো নে স্কুল যাব নোৱাৰো বুলি তই ঘৰত থাকিব নালাগে তই কাম কৰিবগৈ লাগিব মিছামিছকৈ তোৰ পঢ়া নামত মই টকা দিম টকা খৰচ কৰিবলৈ আছো মই তই যাব নোৱাৰ স্কুল যাব নোৱাৰ ঐ তয়ো নকবি জীয়েৰক স্কুল যাবলৈ মই কৈছো নহয় যা তই ঘৰত থাকিব নালাগে তই কাম কৰিবগৈ লাগিব স্কুল যায় তাই ডাঙৰ মানুহ হ'ব মোক একেবাৰে টকা ঘটি দিবহি নহয় মুখৰ আগত কি কথা ক'বলৈ আহিছা হা আপুনি কি কথা ক'বলৈ আহিছে এই কণমানি ছোৱালীজনী কাম কৰিবগৈ লাজ লগা নাই নিজৰ ছোৱালীজনী কেনেকৈ ক'বলৈ জনুকা তই স্কুল যা তই দেউতাৰ কথা নুশুনিবি তোক মই যাবলৈ কৈছো নে এই পৰিয়ালটোত ল'ৰা এটা নাই মই ভাবিছিলোঁ মই বিয়া কৰালে মোৰ ল'ৰা এটা হ'ব কিন্তু নাই মোৰ আকৌ ছোৱালীহে জন্ম হ'লগৈ কিহৰ দৰকাৰ তই পঢ়িবলৈ কিহৰ দৰকাৰ যা মই ৰজনী কাইকত তোৰ কথা কৈছিলোঁ বৌয়ে তোক কাম কৰিবলৈ যাবলৈ কৈছিল আজিৰ পৰা মই আজিৰ পৰা যাব বুলি কৈছিলোঁ কিবা এটা মোক মাহেকে দিব 5,000কৈ দিব তই স্কুল পঢ়াগৈতকৈ তই হেয়াত কাম কৰিবলৈ যা তোক মই যাবলৈ কৈছোঁ নাই ভিতৰলৈ যাবলৈ কৈছোঁ মই তোক জনুকা তই স্কুললৈ যাচোন যা মাজনী যা মই আছো তোক দেউতাই একো কৰিব নোৱাৰে দেউতা তুমি মোক স্কুললৈ গ'লে কিয় এনেকৈ কোৱা জনুকা তই যাচোন যা ঐ তই ঘৰলৈ আহ তোক মই ঠেং ভাঙি মই পেলাই নথওঁ যদি চাবি তাই স্কুল পঢ়ি তাই ডাঙৰ মানুহ হ'ব তাই মোৰ কথা নুশুনে মাকৰ ফলিয়াই হৈছে তাই মাকৰ কথাহে শুনে মোৰ কথা আজিকালি নুশুনা হৈছ তোক মই লাজ লগা নাই হে এনেদৰে আনৰ ঘৰত ছোৱালীজনী কাম কৰে টকা ঘটিবলৈ কি মনৰ মানুহ আপুনি তই কথা নকবি তোৰ জীয়েৰে কাম কৰিবই লাগিব মোক টকা দিব লাগিব মই টকা ঘটি মই পঢ়াব নোৱাৰো তোৰ ছোৱালী তেন্তে জন্ম দিছিল কিয় জন্ম দিছিল অকল মোৰেই দায়িত্ব তাইক ডাঙৰ কৰা মই ভাবিছিলোঁ মই ল'ৰা সন্তান মোৰ জন্ম হ'ব কিন্তু নহ'ল মোৰ পৰিয়ালত কাৰো ল'ৰাই নাই ভাবিছিলোঁ মোৰ ল'ৰা হ'ব কিন্তু মোৰ নহ'ল মোৰ ছোৱালী সেয়েহে মোৰ ছোৱালী পঢ়া শুনা কৰিব নালাগে কাম কৰিব লাগে মোক টকা দিব লাগে তাই মই নোৱাৰোঁ তই যদি কাইলৈৰ পৰা জনুকাক স্কুললৈ পঠিয়াবি নহয় তোকো মই ঠেং ভাঙি ঘৰত ভৰাই থৈ দিম তয়ো বেছি মূৰৰ ওপৰত উঠিছ পঢ়ামেই মই জনুকাক পঢ়াম আপুনি পঢ়াব নালাগে মই কৈছো নহয় মই ছোৱালী মই ভাল মানুহ কৰিম ঐ তই বেছি ডাঙৰ কথা কৈছ নি সঁচা কথা কৈছো যে এতিয়া মোৰ গাত হাত পৰিছে হেৰক বুলিছো নহয় মই তোক মোৰ কথা নুশুনিলে মই তোক শেষ কৰি দিম কিয় নুবুজে আপুনি কিয় নুবুজে জনুকাক মই এনেদৰে ঘৰৰ ভিতৰত সোমাই থৈ দিব নোৱাৰো তাইক মই ভাল মানুহ কৰিবই লাগিব তাইক মই পঢ়াবই লাগিব আপুনি বাধা দিলে নহ'ব তই বেছি ডাঙৰ কথা কৈছ নি মোক এতিয়া আপুনি যিমান মাৰপিট কৰি দমন কৰিবলৈ চেষ্টা কৰিলেও মই কিন্তু মানি নলওঁ এইটো মই জনুকাক স্কুল পঠামেই তোক মই এইজনী জনুকা নহয়নে আনকালে দেখোন মাকে চাইকেলত থবলৈ যায় স্কুললৈ আজি বেচেৰীজনীয়ে কান্দি কান্দি অহা নিচিনা দেখিছোঁ জনুকাও আজি মায়ে থবলৈ নাহিলে যে আৰু কি হ'ল কান্দি কান্দি আহিছ যে কিবা হ'ল খুৰা মই স্কুললৈ আহিবলৈ লওঁতে দেউতাই মোক গালি পাৰিছে মই হেনো স্কুল পঢ়িব নালাগে মই হেনো কাম কৰিব লাগে মাকো গালি পাৰিছে মোক কিয় বেয়া পায়নো খুৰা জনুকা বা তোক দেউতাই তেনেকুৱা কৰিছে আজিৰ পৰা কৰিব নোৱাৰে মই আছোঁ নহয় মই ৰূপেশ্বৰ খুৰা আছোঁ যা তোক আজিৰ পৰা এনেদৰে গালি নাপায় তই স্কুললৈ যায় চকু পানী মুহা কান্দি কান্দি নাযাবি স্কুললৈ গ'লে ভালদৰে যাব লাগে এতিয়া পঢ়াত মন দিবি বুজিছ
এইবিলাক কথা চিন্তা কৰি নাথাকিবি কিন্তু স্কুলত গৈ যা চকু পানী মোহাৰি যায় কান্দি নাযাবি হ'ব খুৰা মই আজি দেউতাক গৈ কমগৈ দেই তোক গালি নাপাৰিবলৈ আজিৰ পৰা তোক গালি নাপাৰে দে গৈ থাক এতিয়া খুৰা ৰ মনেশ্বৰ ঘৰলৈ মই এতিয়াই যাওঁ মনেশক মই গালি পাৰিবই লাগিব সি ছোৱালীজনীক এনেকুৱা কৰিছে কি কাৰণত সি ছোৱালীজনী স্কুল যাবলৈ সি বাধা দিব বিচাৰিছে মই জানিবই লাগিব এতিয়াই যাওঁ বেচেৰীজনীয়ে কান্দি কান্দি স্কুললৈ গৈছে আৰু খাম তাই জীয়েকক পঢ়াই তাই ডাঙৰ মানুহ কৰিব ডাঙৰ মানুহ কৰিব তাই মাকৰ দৰেই হৈছে ক্ৰমান্বয়ে ডাঙৰ হৈ আহিছে মই তহঁতক চাই আছো মাক জীয়েকক মনেশ্বৰ মনেশ্বৰ ককাইদেউ আহক মনেশ্বৰ তই দিন দুপৰতে যে একেবাৰে মাটিতে লেপেট খাই বহি লৈছ এইটো পিছে কি বটল তই মদ খাই আছ ন মই খাইছো মোৰ কথা আপুনি ক'বলৈ কোন মই মোৰ মনৰ দুখত খাইছো তোৰ কি দুখ হৈছে ইমান তোৰ কি দুখ হৈছে তই যে মদৰ বটল একেবাৰে দিনতে ল'বলৈ লৈছ আজিকালি আৰু বোৱাৰী কলৈ গ'ল ঘৰত নাই নেকি ইজনী কথা মোক নকবি মাক আৰু জীয়েকৰ বেছি ওপৰলৈ উঠিছে মই এতিয়াৰ পৰা কাম নকৰোঁ তাহাঁতি মোক আনি খুৱাব লাগিব তাহাঁতি মোক মুখৰ আগত দিব লাগিব মাক গৈছে ধান কাটিবলৈ গৈছে আৰু জীয়েকক পঢ়াবলৈ লগাই দিছে নহয় পঢ়িবলৈ গৈছে মই ঘৰত আছো মোক সিহঁতে মুখৰ আগত দিব লাগিব মনেশ্বৰ তই যে তেনেকৈ ভাবিবলৈ লৈছ তই জীয়াই আছ নহয় দস্তুমত তই মৰা নাই আৰু তই এই মদৰ বটল কিহৰ কাৰণে ল'বলগীয়া হৈছে আৰু বোৱাৰীক যে তই কাম কৰিবলৈ পঠাইছ আপুনি ক'বলৈ কোন মোৰ মানুহজনীয়ে য'তে যি নকৰক ক'বলৈ কোন কি কাৰণে আহিছে সেইটো কওক মনেশ্বৰ আজি যে তোৰ ছোৱালীজনীয়ে স্কুললৈ যাওঁতে কান্দি কান্দি গৈছে কি কাৰণে যাবলগীয়া হৈছে সেইটো কথা সুধিবলৈ আহিলে নি মোৰ ছোৱালী মোৰ কথা কান্দি গ'লেও হাঁহি গ'লেও মোৰ কথা কাৰণ মই তাইক স্কুল পঢ়াব নিবিচাৰোঁ তাই ঘৰত থাকিব লাগিব তাই আনৰ ঘৰত কাম কৰি মোক টকা দিব লাগিব মোৰ পৰিয়ালত ল'ৰা সন্তান নাই মই ভাবিছিলোঁ মোৰ হ'ব কিন্তু নাই মোৰ ছোৱালী হ'ল সেয়েহে তাই স্কুল পঢ়িব নালাগে তাই মোক টকা দিব লাগিব টকা চি তই এনেকুৱা বুলি ভবা নাছিলোঁ মই তই কি কথা ভাবিছ অকল তোৰহে পৰিয়ালত ছোৱালী হৈ জন্ম হৈছেনে তোৰ পৰিয়ালটোতে অকল ছোৱালী আছেনে আন বেলেগ এনেকুৱা পৰিয়াল নাই ল'ৰা লাগে তই কোন যুগৰ মানুহ আজিৰ দিনতো এনেকৈ ভাবিব পাৰিছ চাবি তই জুনুকাক এনেকুৱা কৈছ কিন্তু বোৱাৰীয়ে বহুত সহ্য কৰি আছে তোৰ পৰা আঁতৰি যদি যায় নহয় তই কিন্তু কান্দি থাকিলেও ওচৰত নাপাবি সেয়েহে সময় থাকোঁতে মানুহজনী আৰু ছোৱালীজনীক মৰম দিবলৈ শিক মই এই খাই ক'লোঁ এনেকুৱা ব্যৱহাৰ নকৰিবি ছোৱালীজনীক আৰু পঢ়াই শুনাই আগুৱাই দে পঢ়াবলৈ তই অকণমান মানুহজনীক তই টকা পইচা দিব নোৱাৰিলেও অকণমান মৰম কৰি ৰাখিবি মই কৈছোঁ মুঠতে জুনুকাই কেতিয়াও স্কুল যাব নোৱাৰে তাই কাম কৰি মোক টকা দিব লাগিব তাই ইমান ডাঙৰ মানুহ হ'ব তাই মোক পঢ়ি শুনি তাই মোক টকা দিব তাই ভাল মানুহ হ'ব চাকৰি কৰিব মই কৈছোঁ মোৰ জুনুকাই নোৱাৰে তাই যদি ল'ৰা হোৱাহেঁতেন মই তাইক একো নকলোহেঁতেন কিন্তু তাই মোৰ পৰিয়ালত তাই মোৰ ঘৰখনত ছোৱালী হৈ জন্ম হ'ল যে সেয়েহে তাই কষ্ট পাবই তোৰ নিচিনাটোৰ লগত কথা পাতি লাভ নাই দেই মই যাওঁ দে আজি তোক মই ভালে ভালে কৈছোঁ আৰু যদি নেক্সট টাইম যদি মই জুনুকাৰ চকুত চকু পানী দেখোঁ নহয় কোনোবা এদিন তাই যদি স্কুল যোৱাৰ বাটত যদি মই লগ পাওঁ কান্দি কান্দি যোৱা দেখিলে চাবি আকৌ তোক মই সুধাই নেৰিম ডাঙৰ ডাঙৰ কথা ক'বলৈ আহিছে মোক দমন কৰিব পাৰিম বুলি ভাবিছে নেকি আপুনি তই যিজনী ছোৱালীক এনেকুৱা কৰিছ কিন্তু ভৱিষ্যতে চাবি আকৌ তাই ভাল মানুহ হৈ তোক দেখুৱাব তেতিয়া কিন্তু তোৰ কাষত নাথাকিব সেয়েহে এনেকুৱা নকৰিবি ইমান নিজৰ ছোৱালী হয় এনেকুৱা ব্যৱহাৰ নকৰিবি মৰম কৰিবলৈ শিক এইবিলাক কথা শুনি থাকে নেকি নেচৰ তোক কিন্তু বোৱাৰীয়ে বহুত সহ্য কৰিছে দেই ধৈৰ্য যদি সীমা চেৰা যায় নহয় তোৰ কিন্তু কথা ভাল নহ'ব মোক শিক্ষা দিবলৈ আহিছ জুনুকা দেউতা মই পঢ়ি আছো কোৱা কি হ'ল
মইতো কৈছোনে মোৰ চকুৰ আগত তই পঢ়া মেলা এইবিলাক কৰি নেদেখাবি আৰু মই তোক পঢ়িবলৈ বাধা দিছোনে তই তই এতিয়াই কিতাপ থ তোক নহ'লে মই কি কৰিম এতিয়া তই আৰু স্কুল যাব নোৱাৰ মোৰ কথা শুনিবি নে নুশুন দেউতা তুমি কি কথা কৈছা মই স্কুল কিয় নাযাম মই যাম মোৰ পৰহিলৈৰ পৰা পৰীক্ষাই আছে দেউতা মোক পঢ়িবলৈ দিয়া তুমি এইবিলাক কথা মোৰ ওচৰত কৈ নাথাকিবা তই বেছি বেছি ডাঙৰ কথা কৈছ নি তোক মই দিলো আৰু ঐ তই কিতাপ থবিনে তই তই বেছি ডাঙৰ কথা ক'বলৈ আহিছ মাৰৰ নিচিনাই হৈছ মা মোক এৰি দিয়ে দেউতা মই দুখ পাইছো মা মা তই পঢ়িব নোৱাৰ তই কাইলৈৰ পৰা কামলৈ যাবি মই দুখ পাইছো মোক কিয় মাৰিছা মা বেছি ডাঙৰ ডাঙৰ কথা ক'বলৈ আহিছ মোৰ কথা নুশুন তই কাইলৈ কামলৈ যাবি নে নাযাৱ ক যাম যাম দেউতা মই কাম কৰিম মই স্কুল নাযাওঁ ঐ তই মোৰ ছোৱালীজনী কি কৰিছ মোৰ কথা নুশুন মা মা দেউতাই মোক মাৰিছে তই এৰিছ নে তই কিয় ছোৱালীজনী মাৰিছ হা তই এৰিছ নে তইও মাৰ পাবি তই বেছি ডাঙৰ ডাঙৰ কথা কৈছ হা জীয়াৰক কামলৈ নপঠিয়াও কিতাপ পঢ়াবলৈ দিছ পঢ়িবলৈ দিছ হা কাইলৈৰ পৰা কামলৈ যাব লাগিব তইও কামলৈ যাবি তহঁতি দুজনীয়ে মোক টকা ঘটি আনি দিব লাগিব হা তই জীয়াৰক তই স্কুললৈ পঠাইছ তই এৰিছ নে মোৰ ছোৱালীক কিয় ধৰিছ তোকো মই আজি শেষ কৰি দিম তহঁতৰ দুজনীক হা তই বেছি জীয়াৰক মূৰত তুলিছ পঢ়িবলৈ পঠাইছ হা দেউতা মাক নেমাৰিবা মা তোক আজি মই তই মাৰ কথা শুন নহয় তোক আজি মই দিলো আৰু দেউতা মোক নেমাৰিবা তই কিয় ছোৱালীজনীক মাৰিছ হা জনুকা তই ওলাই আহ মাজনী ওলাই আহ আমি এইখন ঘৰত এক চোতাও নাথাকো 1 মিনিটো ইয়াত নাথাকো জনুকা আমি মোমাই ঘৰলৈ যাওঁগৈ তোক আজি আৰু প্ৰায়ী স্বামী থাক তই ইয়াতে তই আমাক ইমান অত্যাচাৰ কৰিছ নহয় চাই ল'বি জনুকাক মই ডাঙৰ কৰিমেই জনুকাক মই পঢ়ামেই মোৰ জনুকাই তোক কাম কৰি কেতিয়াও খুৱাবলৈ মই নিদো তোক তই জীয়াৰক মূৰৰ ওপৰত তুলিছ হা তই বেছিকৈ মূৰৰ ওপৰত উঠিছ আমাৰ দুজনীক তই ইমান অত্যাচাৰ কৰিছ নহয় থাক তই ইয়াত তই এইখন ঘৰতে থাক তোৰ এইখন ঘৰত ভৰি দিবলৈ নাহো মই বল জনুকা বল নিজৰ ছোৱালী বুলি তই নাভাব আৰু মোক নিজৰ পত্নী হিচাপে তই মোক কি দিছ বহুত পালো বহুত সহ্য কৰিলো আৰু নহব মই ইয়াত নাথাকো মাক কবালৈ যাওঁগৈ বোলা দেউতাই নহলে আমাক মাৰিব এতিয়া আকৌ বল জনুকা বল তোৰ দেউতাৰ মুখ চাবলৈ মই কেতিয়াও নাহো বল জনুকা বল এইখন ঘৰলৈ আৰু কেতিয়াও খোজ দিবলৈ মই নাহো ওলাই যা তহঁত ঘূৰি আহিবি তই তহঁত দুজনী ঘূৰি আহ কি কৰিম মই তহঁত দুজনীক মই সোধাই নেৰিম তহঁত দুজনী ঘূৰি আহ ঘৰলৈ ঘূৰি আহ ঐ ক'ত থাকিবিগৈ তহঁত দুজনী তহঁতক কোনে ৰখাব মই চাই ল'ম নহয় বাইদেউ ৰাতিখন এনেদৰে আপুনি জনুকাক লৈ কি হৈছে বাইদেউ তৰালি ভিতৰলৈ বলাচোন ভিতৰত সকলোবিলাক কম জনুকাজনীক লৈ মই গুচি আহিলো আৰু নোৱাৰিলো জনুকা নাকান্দিবচোন আহা ভিতৰলৈ বলা বাইদেউ বলক ভিতৰলৈ বলকচোন ভিতৰলৈ বলক 1 hour later ভাইটিও তোৰ ভিনীয়েৰে বদলি নহয় তোৰ ভিনীয়েৰে একেই থাকিব মাথো জনুকাৰ জীৱনটো শেষ কৰিহে তেওঁ শান্তি হ'ব সেয়েহে মই সেইখন ঘৰলৈ কেতিয়াও নাযাওঁ ভাইটি তই মাথো থাকিবলৈ ঠাই এখন দে তই ঠাইকণ দিলেই হ'ব বাকীখিনি মই জনুকাক ক'ৰবাত কিবা এটা কৰি হ'লেও মই তাইক পঢ়াব লাগিব ভাইটি বাইদেউ তই এনেদৰে দুখ নকৰিবিচোন মই আছো নহয় তোৰ লগত নালাগে তই সেইখন ঘৰলৈ যাব নালাগে জুনুকাৰ পঢ়া দায়িত্ব মই ল'ম বাইদেউ তই মোৰ একমাত্ৰ বাইদেউ মই তোক আৰু কষ্ট পাবলৈ মই তালৈ নপঠাওঁ জুনুকাক মানুহ কৰিব লাগিব আমি তই ইয়াতে থাকিবি বাইদেউ তই ইয়াতে থাকিবি মামা মই আৰু তালৈ নাযাওঁ
নিজৰ ঘৰলৈ কেতিয়াও নাযাওঁ দেউতাই মোক কেনেকৈ মাৰিছে আৰু দেউতাই মোক পঢ়িবলৈ নকয় মামা দেউতাই মোক আনৰ ঘৰত কাম কৰিবলৈ কৰে কাম কৰিবলৈ যাবলৈ কয় কিন্তু মই কাম কৰিবলৈ যাব মোৰ মন নাই মোৰ পঢ়িবলৈ মন আছে মামা জুনুকা মই আছো নহয় সেইখন ঘৰলৈ আৰু কেতিয়াও যাব নালাগে ইয়াতে থাকি তই পঢ়া শুনা কৰিব লাগিব মাজনী বাইদেউ আপুনি দুখ কৰি নাথাকিবচোন এনেদৰে ইয়াতেই থাকিব আপোনাক এনেদৰে তাত কষ্ট পাবলৈ আৰু নালাগে যাবলৈ জুনুকা ইয়াৰ পৰা পঢ়া শুনা কৰিব বাইদেউ তই আৰু কিমান নাকান্দ হ'ব দে মই আছো নহয় তোৰ কাষত অন্ততঃ মই আছো তোৰ ভাইওতো নাথাকিম নে মই একমাত্ৰ তোৰ ভাইটো তোৰ ওচৰত সদায় থাকিম বাইদেউ তই ভাগি নপৰিবি মই আছো ভাইটি মই তহঁতক কষ্ট দিবলৈ মই বিচৰা নাছিলো কিন্তু নোৱাৰিলো ইয়ালৈকে গুচি আহিলো নহ'লে ছোৱালীৰ জীৱনটো কি হ'ব কচোন জুনুকাৰ জীৱনটো মই ধ্বংস কৰিব নিবিচাৰো সেয়েহে ইয়ালৈ গুচি আহিলো মাথো তই জুনুকাক মাথো তই অলপমান মৰম দিলেই হ'ল দেউতাকৰ পৰাতো তাই মৰম নাই পোৱা মাথো তই মমাইক হিচাপে অলপ মৰম দিলে মই শান্তি পাম ভাইটি মৰমী বা তই এনেদৰে নাকান্দিবিচোন মোৰো দুখ লাগে তই ভাগি নপৰিবি মই আছো নহয় তই নাকান্দিবিচোন বাইদেউ ইমান দিনে আপুনি ইমান কষ্ট খাই আছিল অন্ততঃ এতিয়া আপোনাক কষ্ট খাবলৈ তালৈ আমি পঠিয়াব নোৱাৰো আপুনি ইয়াতে থাকিব লাগিব বাইদেউ আপুনি এনেদৰে দুখ কৰি নাথাকিবচোন মা তুমি নাকান্দিবাচোন মামা আৰু মামীয়ে আমাক ইয়াত থাকিবলৈ দিব নহয় তুমি কিয় কান্দি আছানো মই কিন্তু দেউতাৰ ওচৰলৈ নাযাওঁ মোৰ ভয় লাগে নালাগে জুনুকা নালাগে তেনেকুৱা এজন দেউতাৰ ওচৰলৈ যাব নালাগে মই আছো নহয় মামা প্ৰদীপ স্কুল ওলাইছ মৰমী বাইদেউ আপুনি পিছে কলৈ যায় লৈনো যাবি তহঁতৰ ঘৰলৈকে গৈছো তোক বাটতে লগ পালো ভালেই হ'ল দে হয় নেকি মই এতিয়া স্কুল আহিলো নহয় বাইদেউ তোক লগ পালো ভালেই হ'ল দে এই সপ্তাহৰ ভিতৰতে জুনুকাক তোৰ স্কুলখনতে এডমিশ্যন দিয়াম বুলি ভাবিছো ভাইটিয়ে তাকেই ক'লে সেয়েহে তোৰ লগত কথাটো পাতিবলৈ আহিলো তই ইহঁত দুটাক লৈ যাবি তই যেনেকৈ নিজৰ ল'ৰাটোক লৈ যাৱ তই ঠিক তেনেকৈ মোৰ জুনুকাকো নিজৰ ছোৱালীৰ দৰে তই লৈ যাবি দেই আপা জুনুকা বা ক'ত আছে জুনুকা বা আছে এতিয়াৰ পৰা জুনুকা বাৰ লগতে স্কুল যাব লাগিব তোমালোক দুয়োটাই লগতে স্কুল যাবা দেই মইতো ভালেই পাওঁ মোৰ কোনোবা লগৰ হ'লে আৰু এতিয়া জুনুকা বাৰ লগত স্কুল যাম আৰু ভালেই হ'ব একেখন স্কুললৈকে যাম মৰমী বাইদেউ তই এইবিলাক কথা চিন্তা নকৰিবি মই আছো যেতিয়া একো চিন্তা নকৰিবি তই মাথো এডমিশ্যনটো দিয়াই দে জুনুকাক বাকীখিনি মোৰ দায়িত্ব আৰু প্ৰদীপ মই তোক নিজৰ হিচাপে কৈছো তোকতো সৰুৰ পৰাই পাইছো সৰুৰ পৰাই তোক লৈ ডাঙৰ দীঘল কৰা হয় প্ৰদীপ তই মোলৈ কিবা কিবি কাম পাওঁ নেকি তই মোক কাম এটা চাই দিবিচোন এনেদৰে মই ভাইটিহঁতৰ ওপৰতে মই খাই থাকিব নোৱাৰো মোৰ বেয়া লাগিছে ভাইটিটো সৰু সুৰাকৈ সি কোম্পানীত চাকৰি এটা কৰি আছে আৰু তাকো মই কষ্ট দিব বিচৰা নাই সেয়েহে মই কিবা এটা কৰোঁ বুলি ভাবিছো প্ৰদীপ তই কিবাকৈ কাম এটা পাওঁ নেকি বিচাৰি দিবিচোন মৰমী বাইদেউ আপুনি বেলেগত কাম কৰাটো চিন্তা নকৰিব আপুনি নিজৰ যদি ভাবে আমাৰ ঘৰতে সৰু সুৰাকৈ কাম এখন কৰি দিব পাৰে কিন্তু কাম কৰা মানুহ হিচাপে আপুনি ভাবি নল'ব দেই ময়ো আপোনাক নাভাবোঁ আপোনাক নিজৰ বাইদেউ হিচাপে ভাবোঁ আপুনি মুঠতে আমাৰ এগৰাকী ভৰিত দুখ পোৱাৰ পৰা একো কষ্ট কাম কৰিবই নোৱাৰে নহয় আৰু কঁকালটোও বিষ সেয়েহে আৰু পাতলীয়া কামবিলাকহে কৰিব পাৰে আপুনি পাৰিলে অকণমান আমাৰ ঘৰত কাম কৰি দিলেই হ'ল আৰু নিজৰ ঘৰখনৰ হিচাপে এখন দুখন কাম কৰি দিলেই হ'ল আপোনাক বাৰু মই মাহেকৈ কিবা এটা দিম আপুনি এইবিলাক কথা চিন্তা কৰিব নালাগে বাৰু দে মই তেনে কাইলৈৰ পৰা তহঁতৰ ঘৰলৈ যাম জুনুকাক এডমিশ্যনটো দিয়াই দিলে তই তাইক লৈ যাবি ৰমিবা হ'ব দিয়ক মই নিজৰ ল'ৰাটো নিব পাৰিছোঁ যেতিয়া আৰু জুনুকাক নিব নোৱাৰিমনে হ'ব দে প্ৰদীপ তই গৈ থাক আহিলোঁ যেতিয়া আৰু প্ৰদীপৰ ঘৰলৈকে যাওঁগৈ প্ৰদীপক বাৰু লগ পালোৱেই বোৱাৰীকতো লগ পোৱা নাই বোৱাৰী বা গাটো কেনেকুৱা খবৰটোকে লৈ আহোঁগৈ মানে কামলৈ দেৰি হৈ আছে এতিয়াহে আকৌ বাইকখন বেয়া হ'বলৈ পালে নহয় বাইকখন কি হ'ল খোজকাঢ়ি আহিছা যে বৌ বাইকখন মানে বেয়া হ'ল
তাকে গেৰেজত দি আহিছোঁ। এইডোখৰ খোজকাঢ়িহে যাওঁ, লগতোও যায় নহয়। তাকে তাৰ বাইকতে যাম আৰু তিনিআলিলৈকে ওলাই দিছোঁ মই। সেইটোহে কথা। বৌ মই গৈ থাকোঁ দেই, বেছি সময় নৰওঁ। ৰ'বা মই তোমাক কথা এটা সুধো বুলি ভাবিছোঁ। তোমালোকৰ মৰমী বাইদেউ কি ঘৰলৈ উভতি আহিলে নেকি কণমানিজনীক লৈ? কোনে কৈছে বাইদেউৰ কথা ঘৰলৈ ঘূৰি আহিছে বুলি? তাই ঘৰলৈ ঘূৰি অহা নাই। আহিছে আৰু নিজৰ মাকৰ ঘৰলৈ আহিলে কি ঘৰলৈ ঘূৰি অহা হয় নেকি? আৰু মই তাইক কৈছোঁ মানে ঘৰলৈ যাব নালাগে বুলি। মানে একেবাৰে নহয়, যাব আৰু, কিন্তু মই ভাবিছোঁ জুনুকাক ইয়াতে পঢ়াম বুলি। সেয়েহে তাইক মই থাকিবলৈ কৈছোঁ, মাজে সময়ে ঘৰলৈ গৈ থাকিব। তাতো ভিনদেউ আছে নহয়, সেয়েহে জুনুকাক পঢ়াৰ দায়িত্ব মই লৈছোঁ। আৰু তাইও ইয়াতে থাকক, তাইনো গাঁৱতনো কি কৰিবগৈ। সেয়েহে আমাৰ এইগৰাকীৰ লগত কিবা এটা কাম কৰিব, সেয়েহে তাইক মই ইয়াত থাকি ল'বলৈকে কৈছোঁ আৰু। থাকা, তাকে তোৰ পৰা জানিলোঁ ভালেই হ'ল দে। মই আকৌ ঘূৰি আহিছে বুলি কোৱাহে শুনিছোঁ, সেয়েহে সুধিলোঁ আকৌ দেই। হ'ব বৌ, সিমানকে আনৰ কথা জানি নল'লেও হ'ব দিয়কচোন। মই এতিয়া গৈ থাকোঁ দিয়ক, মোৰ মানে দেৰি হৈছে নহয়। আপুনি গৈ থাকিব। হ'ব দে। মই তোক কিন্তু কথাষাৰ সোধাৰ কাৰণে তই বেয়া নাপাবি কিন্তু দেই। নাপাওঁ, কিয় বেয়া পাম? আপোনাৰ মনত এতিয়া কামুৰি থকা পোককেইটাও এতিয়া শান্ত হ'ব নহয় জানো? মোক সুধিলে ভালেই হ'ল দিয়ক, মই গৈ থাকোঁ। মই নাজানোহে তোৰ বায়েৰে ঘূৰিয়ে আহিছে। মই তোৰ পৰা কথাষাৰ জানিবলৈ সেনেদৰে সুধিলোঁ। মৰমী সেইদিনা সকলোখিনিয়ে কথা ক'লে। পাছদিনাই মই গম পাওঁ তোৰ বায়েৰে যে ভিনিয়ৰ লগত কাজিয়া কৰি ঘূৰি আহিলে বুলি। জুনুকা ওলাই আহ আকৌ, আজি স্কুল প্ৰথম দিন নহয়, সোনকালে যাব লাগিব, দেৰি হ'লে নহ'ব আই। মই ৰেডি হৈ গ'লো মামা, ব'লা। জুনুকা, আজি তোৰ প্ৰথম স্কুল নহয়, সকলো লগতে চিনাকি হবি আৰু সকলোৰে লগতে মিলিজুলি থাকিবি আৰু ভালদৰে পঢ়া শুনা কৰিবি। ব'ল এতিয়া। মামা, মই ভালদৰে পঢ়িম। জুনুকা, যোৱা। স্কুলত ভালদৰে সকলো লগতে মিলিজুলি থাকিবা আৰু ভালদৰে পঢ়া শুনা কৰিবা। হ'ব মামী। জুনুকা, তই এতিয়া মামাহঁতৰ ঘৰৰ পৰা পঢ়িছ, সেয়েহে মামাহঁতৰ নামো কৰিব লাগিব নহয়। ভালদৰে পঢ়া শুনা কৰিবি, যা মন দি পঢ়িবি। হ'ব মা, মই ভালদৰে পঢ়িম। বাইদেউ, আমি গৈ থাকোঁ দে, তই কিন্তু ঘৰতে থাক। তই কিন্তু আকৌ যদি মুখত উলিয়া নহয় আনৰ ঘৰত কাম কৰাৰ কথা, কিন্তু চাবি আকৌ মই কিন্তু তোক চাবি আকৌ, মই তোক আকৌ বেয়া পাবলৈ হ'লে তোক কিন্তু মই কিমান দিনলৈ নমতাকে থাকিম সেইটো কিন্তু তই জানোই নহয়। তই এইবিলাক কথা আৰু মোক কেতিয়াও নকবি যে আনৰ ঘৰত কাম কৰিম বুলি। মই তোক কি খুৱাব নোৱাৰিম বুলি ভাবিছ নেকি? ঘৰত থাক। হ'ব দে অ', মই জুনুকাৰ কথা চিন্তা কৰিহে ভাবিছিলোঁ আকৌ। হ'ব, তই যদি যাবলৈ হাক দিছ তেনে মই নাযাওঁ দে। তই মনত কষ্ট পোৱা কাম নকৰোঁ দে। মই বোৱাৰীৰ লগতে ঘৰতে থাকিম। ঘৰতে দুইজনীয়ে থাকি কিবা এটা কাম কৰিব লাগিব। তই গৈ থাক, জুনুকা, গৈ থাক। বাইদেউ, ময়ো কৈছোঁ আপোনাৰ পৰা মুখৰ পৰা এনে কথা শুনিব নিবিচাৰোঁ। আনৰ ঘৰত কাম কৰাৰ কথা কেতিয়াও নক'ব। জুনুকা মোৰ নিজৰ ছোৱালীৰ দৰে, আৰু জুনুকাক আমি কেতিয়াও পৰ বুলি নাভাবোঁ, আৰু আপুনিতো আমাৰ নিজৰ আপোন। সেয়েহে আনৰ ঘৰত কাম কৰাৰ কথা কেতিয়াও নক'ব। এইখন ঘৰতে থাকিব লাগিব। যি কৰিম আমি দুজনীয়ে কিবা এটা ব্যৱসায় কৰিম, কিবা এটা সৰু সুৰাকৈ কৰিম, কিন্তু আনৰ ঘৰত কাম কৰিবগৈ নালাগে। হয়ো ৰিয়া, জুনুকাজনী এতিয়া পঢ়িছে, তাইক পঢ়াৰ নামতে টকা পইচা লাগিব নহয়। এদিন দুদিন গৈ তাই ডাঙৰ হৈ আহিব। সেয়েহে মোৰ হাততো কিবা এটা থাকিলে তাইক সহায় কৰিব পাৰিলে মোৰো ভাল লাগিব দিয়াচোন। ভাইটিটোৱে কিমান কৰিব আৰু। হ'ব বাইদেউ, সেইবিলাক সকলো হ'ব। আপুনি ইমান চিন্তা নকৰিবচোন, আমি আছোঁ নহয়। যিজন মানুহে আমাক দায়িত্ব ল'ব লাগিছিল, এতিয়া ভাইটিয়ে মোক এনেদৰে দায়িত্ব ল'ব লগা হৈছে। জুনুকাৰ দায়িত্ব এতিয়া ভাইটিয়ে ল'ব লগা হৈছে। বচোন বাইদেউ, দুখ কৰি নাথাকিব। চাব, ভিনদেউ এদিন এইবিলাক কথা উপলব্ধি কৰিব। আপুনি এতিয়া যিমান দুখ পাইছে নহয়, তেওঁ এদিন এনেদৰে দুখ কৰিব। আপুনি মুঠতে এতিয়া কান্দা কথা কৈ নাথাকিব, নেকান্দিব। জুনুকাৰ আগত আপুনি কেতিয়াও ভাগি নপৰিব। তাইক সাহস দিব লাগিব, তাই তেতিয়াহে আগবাঢ়ি যাব পাৰিব। আপুনি এনেদৰে দুখত থাকিলে তাই যদি আপোনাৰ যদি ভাগি পৰা দেখে, তাই জানো কিবা এটা কৰিবলৈ আগবাঢ়িব পাৰিব? সেয়েহে আপুনি তাইক সাহস দিব লাগিব। আপুনি চিন্তা নকৰিব বাইদেউ, ভিনদেউ এদিন এইবিলাক সকলোবিলাকে তেওঁ উপলব্ধি কৰিব। আপোনালোকক এনেকুৱা ব্যৱহাৰ কৰা, আপোনালোকক এনেকুৱা অত্যাচাৰ কৰা। আপুনি মাথো এতিয়া দুখ নকৰিব, আমি আছোঁ নহয় বাইদেউ। তোমালোকে এতিয়া আছা মোৰ কাষত। তোমালোকে নথকাহেঁতেন মোৰ কি হ'লহেঁতেন? মোৰ জুনুকাজনী কি হ'লহেঁতেন?
খুইদেউ বহক মনেশ এই গাটো ভাল পাইছনে অলপ নাই এতিয়া তোৰ কাষত নিজৰ বুলিবলৈ কোনো নাই নিজৰ ছোৱালী থাকিও এতিয়া আঁতৰত নিজৰ মানুহজনী থাকিও এতিয়া আঁতৰত সকলোবিলাক তোৰ নিজৰ কাৰণেই হৈছে খুইদেউ কথাবিলাক মই নভবা নহয় এই 15 বছৰে মই বহুত ভাবি পাইছোঁ মই বৰ ডাঙৰ ভুল কৰি দিলোঁ খুইদেউ এতিয়া জানো তাহাঁতে মোৰ ওচৰলৈ আহিব জুনুকাজনী বহুত ডাঙৰে হ'ল চাগে খুইদেউ চাবলৈ বৰ মন যায় কিন্তু চাবতো নোৱাৰোঁ যাবও নোৱাৰোঁ সকলোবিলাক মোৰে ভুল সেয়া ভুলৰ এতিয়া মই পাইছোঁ খুইদেউ চাচোন বাৰু মৰমীজনীয়ে কমটি ভাল বোৱাৰী আছিলেনে বাৰু তই এনেদৰে অত্যাচাৰ কৰি তাইকে আৰু জুনুকাকে খেদি পঠালি ঘৰলৈ এতিয়া মই কোৱা শুনিছোঁ জুনুকা বোলে ভাল কলেজ এখনত পঢ়ি আছে আৰু কিবা কিবি তাই হেনো কোচিং ক্লাছো কৰি আছে ডাঙৰ চাকৰিৰ কাৰণে তাই কিন্তু ভাল হ'ব দেই মোৰ বিশ্বাস আছে চাচোন তোৰ ছোৱালী গৈ ইমান এতিয়া ডাঙৰ পৰ্যায় পাইছেগৈ ভৱিষ্যতে তাইতো ভাল চাকৰিয়ে কৰিব ভাল মানুহেই হ'ব কিন্তু এতিয়া চাচোন তই সেইখিনি ভোগ কৰিবলৈ নাপাবি তোৰ কাষত তাইক নাপাবি সেইবিলাক তোৰে ভুল নহয় জানো তই যদি এনেদৰে তাইক যদি মৰম কৰাহেঁতেন তাইক যদি এনেদৰে মাৰধৰ নকৰাহেঁতেন অত্যাচাৰ নকৰাহেঁতেন তইতো ওচৰতে পালিহেঁতেন তোৰ মানুহজনী আৰু নিজৰ ছোৱালীজনী সকলোবিলাক তোৰে ভুল আৰু তই এতিয়া কান্দি থাকিলেও কাষত যে পাবি মোৰ সেয়া বিশ্বাস নহয় আৰু কিয় বা আহিব তই ইমানখিনি কৰিলি আৰু খুইদেউ সকলোবিলাক ভুলৰ দায়ী মই ইয়াত মোৰ ভুল নাই বুলি কেতিয়াও ক'ব নোখোজো মাক আৰু জীয়েকৰ কেতিয়াও ভুল নাই সকলোবিলাক মোৰে ভুল খুইদেউ এতিয়া আৰু এনেদৰে জীয়াই থকা দিনকেইটা কিমান দিন জীয়াই থাকিম নাজানো সেয়া মাথো মই আৰু তাহাঁতৰ পৰা একো নিবিচাৰোঁ যদি মৰাৰ আগত মই যদি জুনুকাৰ মুখখন চাওঁ তাকেই মই শান্তি লভিম আৰু মোক একো নালাগে সেই ভুলৰ পাপ এতিয়া মই ভুগি আছোঁ খুইদেউ এতিয়া তোৰ থকা জীৱনটো তই অকলশৰে এনেদৰে পাৰ কৰাব লাগিব বুজিছ হ'ব দে মই গৈ থাকোঁ কিবা কিবি যদি দৰৱ পাতি খাই আছ খাবি সময়মতে খাই থাকিবি মই গৈ থাকোঁ খুইদেউ হ'ব দিয়ক মোৰনো কি দৰৱ পাতি মন গ'লে খাওঁ আৰু মন গ'লে নাখাওঁ দৰৱ পাতি খাই থাকিবলৈ ইচ্ছাই নাযায় খাবি দৰৱ পাতিবিলাক তেতিয়াহে ভাল পাবি আকৌ গাটো হ'ব মই গৈ থাকোঁ হ'ব বাৰু খুইদেউ গৈ থাকক আপুনি খুইদেউ ঠিক কথাই কৈছে জুনুকা আৰু মৰমী জীৱনটো মই শেষ কৰি দিছিলোঁ সেয়া মই ভুগিছোঁ জুনুকা অহা সপ্তাহকৈ পইচা 10,000 দিব লাগিব নহয় কোচিং ক্লাছতো লাষ্ট সেয়েহে পইচাটোত আমি দিবই লাগিব হয় বাৰু কথাটো অহা সপ্তাহটো দিবই লাগিব আমি যিহেতু ওলাই আহিম কোচিং ক্লাছ লাষ্ট পইচাটো দিবই লাগিব কিন্তু জাননে মামাক বহু টকা খুজি থাকিবলৈ ভাল নালাগে তই নুখুজিনো কাক খুজিবি কচোন সৰুৰ পৰা সেইখন ঘৰতে ডাঙৰ হৈছে তই এতিয়াতো মামাই তোৰ কাষৰত আছে নিজৰ দেউতাৰ দৰে তই খুজিবই লাগিব নহ'লে টকা 10,000টো কোনে দিব খুজিবি আৰু লাষ্ট সময়ৰ কাৰণেহে 10,000 টকা তই ভাল কিবা চাকৰি এটা কৰিলে সকলোবিলাক মামা মামীহঁতে পাবই তই এনে সহায়টো কৰিবিয়ে তেওঁলোকৰ কাষতো থাকিবই লাগিব সেয়েহে আৰু এতিয়া লাষ্টৰ টাইমৰ কাৰণে আৰু টকা 10,000 দিয়াটোনো কি কথা তই বেয়া পালে নহ'ব সেয়া তই খুজিবই লাগিব নুখুজিলে তই কাৰ পৰা ধাৰলৈ ল'বি চাচোন নিজৰ দেউতা থাকিও এনেকুৱা মোৰ মামাই মোক ইমানখিনি আগবঢ়াই দিয়াৰ কাৰণেহে মই আজি ইমানখিনি পৰ্যায়লৈকে আহিব পাৰিছোঁ আৰু মামীও ভাল কাৰণেহে নহ'লে যদি বেলেগ মামা মামী হোৱাহেঁতেন মোকতো কি পঢ়াৰ নামত ইমানখিনি টকা কেতিয়াও খৰচ নকৰিলেহেঁতেন ইমানখিনি আগবঢ়াই নিদিলেহেঁতেন সেয়েহে মই মামা আৰু মামীৰ কাৰণে সদায় মানে তেওঁলোকৰ ছাঁটোৰ দৰে তেওঁলোকৰ কাষত থাকিবই লাগিব জাননে হ'ব দে আৰু তোৰ দেউতা তেনেকুৱা এতিয়ানো কি কৰিবি তেওঁ এতিয়া চাগে ইমান বছৰে তেওঁ নিশ্চয় এদিন হ'লে উপলব্ধি কৰিছে তোক আৰু মাক এনেকুৱা ব্যৱহাৰ কৰা জানো সময়হে ক'ব আৰু সলনি হৈছে নে নাই হোৱা নে সলনি হ'লেতো ভালেই দেচোন হ'ব কিয় নহ'ব
নিশ্চয় সলনি হ'ব। ইমান বছৰে তেওঁ নিশ্চয় তহঁতক কৰা এই অন্যায়বিলাক তেওঁতো উপলব্ধি কৰিছেই। নকৰাকৈ তেওঁ এতিয়া অকলশৰে আছে যেতিয়া তেওঁ নিশ্চয় উপলব্ধি কৰিছে। চাবি জানো পাই, মই নিজে কিবা এটাত যদি ভালদৰে সংস্থাপন পালেহে মামা আৰু মামীও শান্তি হ'ব। মাও মনৰ পৰা তেওঁ দুখ এটা আঁতৰ হ'ব। সঁচাকৈ তোৰ মামা মামী যে সঁচাকৈ বহুত ভাল দেই। তোক ইমান মৰম কৰে। এনেকুৱা মামা মামী পাবলৈ কিন্তু ভাগ্য লাগিব আজিৰ দিনত। তোক কিন্তু চাচোন, ইমান মৰম কৰে নিজৰ ছোৱালীৰ দৰে। তই কিন্তু সেইখিনি দিব লাগিব কিন্তু দেই ভৱিষ্যতে। তেওঁলোকক কিন্তু মনত ৰাখিব লাগিব। ৰাখিম, কিয়নো নাৰাখিম অ'। তেওঁলোক মোৰ ভগৱানৰ দৰে। হেৰা, জুনুকাৰ কাৰণে টকা 10,000 যোগাৰ কৰিব লাগিছিল নহয়। অহা সপ্তাহৰ এতিয়া বুধবাৰে দিবই লাগিব তাইক। কি কৰোঁ বাৰু? কাৰোবাৰ পৰা ধাৰলৈ ল'ব লাগিব, বুজিছা? এইবিলাক কথা কিন্তু আকৌ বাইদেউৰ কাণত পৰিবলৈ নিদিবা দেই। তাই চিন্তা কৰি থাকিব। ধাৰলৈ লৈয়েতো মিলাই দিব লাগিব তাইক। ইমানখিনি আগবঢ়াই দিছোঁ আৰু এতিয়া লাষ্ট সময়কৰণতো আমি যোগাৰ কৰি দিব নোৱাৰিমনে? মই ভাবিছোঁ আপোনাৰ লগৰ নিপেনৰ পৰাই আপুনি ধাৰলৈ লওক 10,000 টকা। তেওঁ দিব, তেওঁ আগতেও সহায় কৰিছে। তেনে বুজিছা, মই কাইলৈকে তাক এনেও অফিচত লগ পামেই। তাক কাইলৈকে কথাটো ক'ব লাগিব। সেইবাৰো নিদিওঁ নথওঁ নকয়, থাকিলেতো দিব। আৰু দৰমহাটো পোৱাৰ লগে লগে তাক ভৰাই দিব লাগিব একাউণ্টত। সেইটোকে কৰিব লাগিব, বুজিছা? জুনুকাক টকাখিনিতো দিবই লাগিব। তাই এতিয়া যিহেতু এতিয়া লাষ্ট কোচিং ক্লাছ শেষ হ'ব, ওলাই আহিব। তাইতো তাক টকা দিবই লাগিব। ছোৱালীজনীক আমি ইমানখিনি আগবঢ়াই দিছোঁ আৰু তাইক আমি টকা 10,000 কাৰণে তাই মনত কষ্ট পাবলৈ দিমনে? জুনুকাজনী চকুৰ প্ৰচাৰতে ইমান ডাঙৰজনী হ'ল। শুনিছা, মই কথা এটা ভাবিছোঁ। জুনুকাক আৰু বাইদেউক আমি ঘৰলৈ এদিন লৈ যাম নেকি, ভিনদেউৰ ওচৰলৈ। তেওঁ নিশ্চয় কিবা এটা হ'লেও এতিয়া উপলব্ধি কৰিছে। জুনুকা এতিয়া আহি লওক। তাইতো কোচিং ক্লাছ শেষ হ'ব। তাইতো এতিয়া ঘৰতে থাকিব। তাই এইবিলাক এক্সামবিলাকহে দিব এতিয়া ঘৰত। ইয়াত থাকিব যেতিয়া, বাইদেউ আৰু জুনুকাক নহ'লে আমি ভিনদেউৰ ওচৰলৈ লৈ যাম, বুজিছা? মানে লাগিলে বাৰু ঘূৰি আহিব। ভিনদেউৰ ওচৰলৈ লৈ যাওঁচোন, ভিনদেউৰ বা মনটো কেনেকুৱা জানি আহোঁ। হেই নালাগে নালাগে, ভিনদেউৰ ওচৰলৈ নালাগে, যাব নালাগে। জুনুকা আৰু বাইদেৱে বহুত কষ্ট পালে ভিনদেউৰ ওচৰত। তেনেকুৱা এজন মানুহৰ ওচৰলৈ মই নিনো। মই জুনুকাক আকৌ কষ্ট পাবলৈ মই নিনো। তাই ইমানজনী ইয়াতে থাকি ডাঙৰ হ'ল আৰু মই কষ্ট পাবলৈ দিব নোৱাৰোঁ। কি জানিবা, ভিনদেউৰ মনটো সলনি হৈছেই। আমিতো গৈতো চাওঁ। এতিয়া নালাগে। এতিয়া জুনুকাক মই সেইখন ঘৰলৈ পঠাব নোৱাৰোঁ। বাইদেউকো নিব নোখোজোঁ। কাৰণ এতিয়া জুনুকাৰ হাতত একো এটা নাই। ভৱিষ্যতে জুনুকাই কিবা এটা কৰিব পাৰিলে ভিনদেউৰ চকুৰ সন্মুখত থিয় কৰাম। তেতিয়া ভিনদেউৱে উপলব্ধি কৰিব, যিজনী ছোৱালীক ইমান দিনে অত্যাচাৰ কৰিছিল, সেইজনী ছোৱালীয়ে এতিয়া ইমান ডাঙৰ এটা কাম কৰিছে বুলি তেওঁ অনুভৱ কৰিব পাৰিব লাগিব। কিবা এটা কৰিছে বুলি। সিমান তেওঁ ল'ৰা বিচাৰিছিল নহয়। পৰিয়ালত ল'ৰা নোহোৱাৰ কাৰণে জুনুকাকো বেয়া ব্যৱহাৰ কৰিছিল নহয়। তেওঁ অনুভৱ কৰিব পাৰিব লাগিব যে নিজৰ ছোৱালী এতিয়া কিমান ওপৰলৈ আগবাঢ়ি গৈছে। কথাটো নোহোৱা নহয় বাৰু। এতিয়া নিলে তেওঁ মনটো বা কেনেকুৱা হৈ আছে। জুনুকাই কিবা এটা সংস্থাপন হৈ লওক, তাৰ পাছত যাব দেউতাকৰ ওচৰলৈ। তেওঁক তেতিয়া মনটো জানিব পাৰিম, কেনেকুৱা মনৰ অৱস্থা হৈ আছে, জুনুকাক লৈ কি ভাবে তেওঁ। সেইটোকে কৰিব লাগিব। মুঠতে এতিয়া জুনুকাই কিবা এটা সংস্থাপন পোৱাটোহে আমি আৰু ভগৱানক খাতিৰ কৰিব লাগে, বুজিছা? জুনুকাও, তোৰ এতিয়া কোচিং ক্লাছো শেষ হ'ল। তইতো এতিয়া ঘৰতে থাকিবি। এক্সাম কিবা কিবি তই দিছিলি নি আকৌ ঘৰলৈ অহা আগত? অঁ তোমাৰ এক্সাম ঢেৰ কিবা কিবি দি থৈছোঁ। ৰ'বা, ৰিজাল্টহে ক'ব কেনেকুৱা কি হয়। পিছে জুনুকাও, তই কোচিং ক্লাছৰ পৰা অহাৰ পাছতো তই কৈছিলি ওলোৱাৰ পাছত 10,000 মান টকা দিব লাগিব বুলি। এই 10,000 টকা তই কেনেকৈ মেনেজ কৰিলি অ'? তোক কোনে দিলে? অ' মামা আৰু মামীয়ে দিছে আকৌ। তোমাক কি মামাই কোৱা নাই নেকি যে মোলৈ টকা পঠিয়াইছোঁ বুলি? কি? ভাইটিয়ে টকা কথা মোকতো কোৱা নাই। সম্ভৱ, বুজিছ জুনুকা, মই চিন্তা কৰিম বুলিয়ে ভাইটিয়ে আৰু বোৱাৰীয়ে মোক কথাষাৰ কোৱা নাই। তাহাঁতে চাচোন বাৰু, মোৰ কাৰণে ইমান চিন্তা কৰে। সেয়েহে তই মামাই আৰু মামীৰ তই মান সন্মান ৰাখিবি। তেওঁলোকে তোৰ কাৰণে বহুত কৰে অ'। তই সেয়ে তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে তেওঁলোকৰ লগত সদায় থাকিব লাগিব। তই এইখিনি পাহৰিলে নহ'ব। এতিয়াই চাচোন, ময়ে গম নাপাওঁ তোক পইচা দিছে, তথাপিও মই যে কাৰোবাৰ পৰা টকা খুজিমগৈ বুলি সেইবিলাক কথা ভাবিয়ে ভাইটিয়ে মোক কোৱা নাই যে তোক টকা 10,000 দিলোঁ বুলি। মই এতিয়া তোৰ পৰাহে জানিছোঁ। কিয় নাৰাখিম মা,
তোমালোকৰ মান সন্মান ঘৰখনৰ সকলোৰে মই মান সন্মান ৰাখিম। চাবা, মই ভৱিষ্যতৰ মামা মামীৰ মুখত হাঁহি বিৰিঙাম। তুমি চিন্তা নকৰিবা। মামা মামীয়ে দেখা সপোনবিলাক মই পূৰণ কৰিম। বহুত কৰিছে তেওঁলোকে, বহুতে কৰিছে। মোৰ যিখিনি দেউতাই দিব লাগিছিল সেইখিনি মোক মামাই দিছে। সেইখিনি কেতিয়াও নাপাহৰোঁ মা। সঁচায়ো, যিজন মানুহে এনেকৈ আমাক অত্যাচাৰ কৰি আমাক উলিয়াই দিছিল, তাৰপিছত ভাইটি আৰু বোৱাৰী আমাক নৰখাহেঁতেন বাৰু। তোৰ আৰু মোৰ জীৱনটো কি হ'লহেঁতেন এই 15টা বছৰে। মাথো মই তোৰ কথাকে ভাবোঁ, কিন্তু কিছুমান কথা ভাবিলে দুখো লাগে। আমাৰ ওচৰত যে ভাইটি আৰু বোৱাৰী আছে কাৰণেহে মই এতিয়া অকণমান বহুতখিনিয়ে সকাহ পাই তোক কেনেদৰে আগবঢ়াই দিব পাৰিলোঁ। হ'বচোন দিয়া, এতিয়া নাকান্দিবা, শুই থাকা। মোৰ ভাগৰ লাগিছে, কন্দা কটাখন কৰি নাথাকিবা। হ'ব আৰু কিমান কান্দি নাথাকা তুমি এইবিলাক কথা কৈ। যিজন দেউতাই মোক এনেকুৱা কৰিছে, চাবা এদিন সেইজন দেউতাই মোক ভাল পাব। তুমি ইমান দুখ কৰি নাথাকিবা। তেওঁ যি কৈছিল তেওঁ সেইবিলাক সকলোবিলাকে উপলব্ধি কৰিব। তুমি ইমান দুখ কৰি নাথাকিবা। জানো তোক উপলব্ধি কৰিবনে? যিজন মানুহে তোক দেখিবই নোৱাৰিছিল, সেইজন মানুহে যে তোক আকৌ যে তোক নিজৰ ছোৱালী হিচাপে আঁকোৱালি ল'ব, মই নাভাবোঁ। ভাবিব, কিয় নাভাবিব? মই যিটো তেওঁ পৰিয়ালত নাছিল, মই সেইটোৱেই হৈ দেখাব লাগিব। তেতিয়া অন্ততঃ দেউতাই গৌৰৱ কৰিব পাৰিব মোক লৈ। চাবা, গৌৰৱ কৰিবই। নাজানো, মাথো ভগৱন্তহে জানে আৰু। তোক মুঠতে চকু মালি চোৱাটোৱেই মই বিচাৰোঁ যাতে তই যাতে মামাই আৰু মামীৰ মুখত হাঁহি বিৰিঙাব পাৰ। মই সেইটোহে বিচাৰোঁ। বৰ কষ্ট কৰিছে নহয় তোৰ কাৰণে। চাচোন, ভাইটি আৰু বোৱাৰী নিজৰ সন্তান নহ'ল, তেওঁলোকে সেইটো কাৰণে দুখেই নকৰে, মাথো তোক লৈ ইমান ভাবে, ইমান চিন্তা কৰে। সেয়েহে তই সেইখিনি দিব লাগিব আই। হ'ব দিয়া, মই আছোঁ নহয় তোমালোকৰ লগত। কিহৰ ইমান তুমি চিন্তা কৰা? মই থাকিম, সদায় থাকিম। মামা আৰু মামীৰ লগত মই সদায় থাকিম। জুনুকা, জুনুকা। তই ভিতৰতনো কি কৰি আছ? আহ আকৌ ওলাই আহ। জুনুকা, ভিতৰৰ পৰা ওলাই নহাই হ'লা যে, কি হ'ল? মামী, মামা, মা, মোৰ চাকৰি হোৱাটো হয়। মই এতিয়া সকলোবিলাক কনফাৰ্ম কৰি চাই আহিছোঁ। লিলিয়ে তোমালোকক খবৰটো দিয়াটো হয় মামা। কি জুনুকা, সঁচাকৈ তই ইমান এটা ডাঙৰ পদত তই চাকৰি পালি? তই ইমান ডাঙৰ পৰীক্ষাটো দিছিলি, তথাপিও আমাক খবৰ এটা নিদিয়াকৈ আছিলি। কি জুনুকা, তুমি সঁচাকৈ? মোৰ আইজনী, তই কি সঁচাকৈ ইমান ডাঙৰ এটা চাকৰি পদত তই চাকৰি পাইছ? জুনুকা, আজি তোৰ মমাই মামীৰ আৰু মোৰো এই সুখবিলাক তই আজি আজৰি আনিছ। মা, মই তোমালোকক জানো, মই তোমালোকক এদিন নহয় এদিন তোমালোকক সুখ দিমেই। মই যিমানবোৰ কষ্ট কৰিছোঁ তোমালোকেও সিমানে সমানে কৰিছা। কাৰণ মোক তোমালোকে পঢ়া শুনাৰ কাৰণে যিমান যি দিব লাগিছে, সা সুবিধা সকলোখিনি দিছা। মামা, তুমি মোৰ দেউতাতকৈ কম গুণ নহয়, তুমি মোৰ দেউতাতকৈ ওপৰত। আৰু মামী, তোমাৰ নিচিনা এগৰাকী মামী পোৱাটো বহুত ভাগ্য লাগিব। মোক এনেদৰে আগুৱাই দি আজি তোমালোকে মোৰ পৰা এইখিনি পাইছা। তোমালোকৰ কাষত সদায় থাকিম মামা, মামী। মই কিন্তু কেতিয়াও আঁতৰ নহওঁ তোমালোকৰ পৰা। আজি তেনে জুনুকাৰ হৈ বহুত ডাঙৰ পাৰ্টি হ'ব। মামা, মামী, আজি তোমালোকৰ একমাত্ৰ ভাগিনী যি ASS বিষয়া হৈ তোমালোকৰ ওচৰত থিয় হৈ আছোঁ। কিমান সুখৰ কথা। আজিৰ দিনটোত আৰু তোমালোকে যিমান ফূৰ্তি কৰা। মোৰ জুনুকাজনী, তই আজি ইমান ডাঙৰ পদ এটাত চাকৰি পাইছ, ASS বিষয়া হৈছ। সেই পদটোৰ কাৰণে যে কিমান হাজাৰ ল'ৰা ছোৱালী কষ্ট কৰে। আজি তই সেই কষ্টৰ ফলত তই এগৰাকী হৈ উজ্বলি উঠিছ। তোৰ দেউতাই কোৱাৰ দৰে বংশত ল'ৰা নাছিল, কিন্তু এই বংশত তেনে এটা পদত চাকৰি কৰা, তেনে এটা সুনাম কৰা কোনো নোলালে, মাথো তই হলি। তই এই কষ্টৰ ফল আজি পাইছ। বাইদেউ, তই আৰু এতিয়া জুনুকা আৰু তই এতিয়া ভিনদেউৰ আগত তই দেখা দিবই লাগিব। ভিনদেউ এইখিনি জানিবই লাগিব। তেওঁ সেইখিনি উপলব্ধি কৰিবই লাগিব। তেওঁ নিজৰ জীয়েকক লৈ যিখিনি ভাবিছিল, সেইখিনি যে সেই
সেই কন্যাই আঁতৰ কৰিলে তেওঁৰ চকুৰ আগৰ পৰা। তই ভিনদেউ ওচৰলৈ নাযাওঁ বুলি নকবি। তোৰ এতিয়া ওচৰত জুনুকা আছে, মই আছো, হা, আমি আছো। তই এতিয়া জুনুকাক লৈ সেইখন ঘৰলৈ যাবই লাগিব। মামা, মই যাম এতিয়া দেউতাৰ ওচৰলৈ। যাম। যিজন দেউতাই মোক উলিয়াই দিছিল সেইজন দেউতাৰ ওচৰত মই দেখা দিবই লাগিব। মই জীৱনত কি কৰিলোঁ তেওঁ জানিবই লাগিব। মই যাম। মা, তুমিও ওলাবা। ভয় নকৰিবা। এতিয়া দেউতাই আগৰ দৰে কেতিয়াও আমাক অত্যাচাৰ কৰিব নোৱাৰে। জুনুকা, তুমি দেউতাৰ আগত দেখা দিবই লাগিব। তুমি যাবই লাগিব। কি? দেউতাৰ ওচৰলৈ তই যাব বিচাৰ? বিচাৰো মা, বিচাৰো। তেওঁ এইখিনি জানিবই লাগিব। মোৰ সফলতাখিনি তেওঁ জানিবই লাগিব। তেওঁৰ মুখৰ আগত মই দেখা দিবই লাগিব। তেওঁৰ সন্মুখত মই থিয় দিবই লাগিব। তেওঁ যাতে মোৰ মুখেৰে তেওঁ মোৰ এই কৰ্মখিনি শুনে, বুজে, দেখে। হ'ব বাৰু দে। তই যদি বিচাৰিছ মইনো কিয় নাযাম। যাবি বাৰু দে। তোৰ দেউতাৰ ওচৰলৈ ভাইটিও যাব আৰু মামীও যাব। কিয় নাযাম? তহঁতৰ লগত আমি নাযামনে? যাম। ভিনদেউৰ ওচৰত আমিও দেখা দিব লাগিব। ভিনদেউ এইবিলাক সকলোবিলাক উপলব্ধি কৰিব লাগিব। মা, আমাৰ লগত মামা মামী আছে নহয়। কিহৰ চিন্তা কৰিছা? দেউতাই আগৰ দৰে আমাক খেদি নপঠাই চাবা। এতিয়া বৰঞ্চ দেউতাই আমাক থাকিবলৈহে ক'ব। তোমাকো সেইখন ঘৰত ৰখাবহে, থাকি যাবলৈহে ক'ব। তেওঁ বিচাৰিব এতিয়া আমাক তেওঁৰ কাষৰত। তুমি নাকান্দিবাচোন মা, চকু পানীখিনি মোহাই লোৱা। হ'ব বাৰু দে। তোৰ আজি সুখৰ দিনটোত চকুৰ পানী মোৰ ওলালে। দুখৰ সুখৰ সকলোবিলাক মিক্স হৈ এই চকু পানী বৈ আহিছেও। হ'ব, নেকান্দো। বাইদেউ, জুনুকা, হেৰা, এইবিলাক কথা বাদ দিয়া। মই লগৰকেইটা মাতিয়েই দিওঁগৈ আৰু মই খাবলৈ ৰাতিকৈ খানা যোগাৰ কৰোৱেই। ইমান ডাঙৰ এটা মোৰ ভাগিনীজনী চাকৰি পাই আছে, মই আৰু ৰখি থাকিমনে? চাচোন বাৰু, তোৰ এতিয়া মমায়ে কিমান সুখী হৈছে, কিমান কষ্ট কৰিছিল তোৰ কাৰণে। হা, তই সেয়া সদায় ৰাখিবিও মাজনী। মমাই আৰু মামীৰ মান সদায় ৰাখিবিও। সদায় তেওঁলোকক তই কেতিয়াও নাপাহৰিবিও। তই যিমানে ডাঙৰ চাকৰি নকৰ লাগিলে, এই মমাই আৰু মামীক সদায় কাষত ৰাখিবিও। দেউ, নাকান্দিবচোন। জুনুকাই আমাক পাহৰিব পাৰিবনে? জুনুকা আমাৰ কিমান মৰমৰ, আৰু জুনুকাইও আমাক কিমান ভাল পায়। হ'ব দিয়া মা, এতিয়া কন্দা কথাখন বাদ দিয়া। এতিয়া তোমালোকে যিমান যি ফূৰ্তি কৰিবলৈ আছে ফূৰ্তি কৰা, আৰু ময়ো লগৰ কেইজনীক মাতি দিওঁ। বাইদেউ, ব'লক। এতিয়া অন্ততঃ ছোৱালীজনীক তাইক দুখৰ কথা কৈ নাথাকিব। তাইৰ আগত চকু পানী নুটুকিব। তাই এতিয়া কিমান সুখী হৈছে, আমিও ঠিক তেনেদৰে সুখী হোৱা নাই জানো? ইমান এটা সুখৰ সময়ত তাইৰ আগত কিন্তু কন্দা কথাখন কৈ নাথাকিব দেই। মোৰে ভাল নালাগিব। ব'লক এতিয়া ভিতৰলৈ, কিবা কিবি বনাওঁ, আৰু কিবা কিবি কিনি আনিব লাগিব নহয়, মিঠাই পনা। এতিয়া আৰু এইটো সময়ত আপুনি কন্দা কথাখন কৈ নাথাকিব। অন্ততঃ আপুনি আপোনাক বেয়া পোৱা মানুহখিনিৰ আগত আপুনি তাইৰ কথালৈ আপুনি গৌৰৱ কৰিব লাগিব। চকু পানীৰে নহয়, হাঁহি হাঁহি তেওঁলোকক আপুনি ক'ব লাগিব। হয় বাৰু দিয়া। মই মোৰ ছোৱালীজনীৰ কাৰণে বহুত কিবা কিবিয়ে শুনিলোঁ মানুহৰ পৰা এইখন ঘৰত থকাহি কাৰণে। এতিয়া আৰু মই দুখ নকৰোঁ। জুনুকাও, তই বৰ এজনী হলি অ', আৰু তই এই গৌৰৱ কঢ়িয়াই আনিলি। মই তোৰ ওচৰত বৰ সৰু এতিয়া। তই মোক ক্ষমা কৰি দিয় জুনুকা। হা, ভাইটি, মোক ক্ষমা কৰি দিয়া মৰমী। মই তোমাক বৰ অত্যাচাৰ কৰিলো অ'। দেউতা, তুমি? ভিনদেউ, আপুনি সঁচাকৈ এইবিলাক উপলব্ধি কৰিব পাৰিছেনে? ইমান 15 বছৰে আপুনি জুনুকাক আৰু মোৰ বাইদেউক আগৰ দৰে মৰম কৰিবনে? আগৰ দৰে আপুনি সেই মৰমখিনি ঘূৰাই দিব পাৰিবনে? নে পুনৰ আকৌ? মই এই কেইবছৰে বৰ কষ্টত জীয়াই আছো অ'। মৰিহে জীয়াই আছো। যেন মোৰ জীৱনটো, মোৰ উশাহটো গৈও যেন আকৌ ঘূৰি আহে। কাৰণ মই এইবিলাক চাব লাগিব যে, জুনুকাৰ এই সুখকণ যে মই দেখিব লাগিব। জুনুকাৰ এই সফলতা মই দেখিব লাগিব যে, কাৰণ মই জুনুকা আৰু মই মৰমীক বহুত অত্যাচাৰ কৰিছিলো। এতিয়া চাচোন, সেয়া মই চকুৰ আগতে দেখিছো। মই মোৰ ছোৱালীজনীক লৈ বহু সপোন দেখিছিলোঁ। সেই সপোনৰ মাজত আপুনি বাধা হৈ মোৰ জীৱনত আপুনি বহুতেই আউল লগাইছিল। সেয়েহে মই ইমান সহ্য কৰিব নোৱাৰিলোঁ আৰু।
আৰু সেই জনুকাক লৈ যি ওলাই গ'লো মোৰ ভাইটি আৰু বোৱাৰীয়ে বহুত সেয়া এই জীৱনত বহুত তাহাঁতে মোক সহায় কৰি আজি এইখিনি পৰ্যায়ত জনুকাক উপনীত কৰিলহি। আজি সেয়া যদি আপুনি দিলেহেঁতেন তাতোতকৈ বহুত সুখী হ'লোহেঁতেন। কিন্তু এতিয়া মোৰ ভাই বোৱাৰীয়ে যিখিনি মোক দিলে, জনুকাক লৈ যিখিনি কৰিলে, সেইখিনি লৈও মই বহুত সুখী। কিন্তু আপোনাৰ তাত যে অকণমানো যদি সহায় থাকিলেহেঁতেন তাতো মই সুখী হ'লোহেঁতেন। মোক ক্ষমা কৰি দে জনুকা, মোক ক্ষমা কৰি দে জনুকা। মৰমী, তোমালোকে আৰু ভাইটিহঁতৰ লগত যাব নালাগে। জনুকা, তই থাকচোন, থাক। এই ঘৰখনত থাকি যাও। তই হোৱাৰ পৰা ঘৰখন একেবাৰে উকা হৈ গ'ল। পিছতহে মই উপলব্ধি কৰিব পাৰিলো মই বৰ ডাঙৰ ভুল কৰিলো। সেই ভুলৰ শাস্তি মই এই 15 বছৰে অতিক্ৰম কৰিলো। এতিয়া অন্ততঃ মই মৃত্যু হোৱালৈকে তই এইখন ঘৰলৈ আহি থাকিবি। তই এতিয়া ইমান ডাঙৰ পদ এটাত চাকৰি পাইছ। তইতো এতিয়া বাহিৰতে থাকিব লাগিব। তই কিন্তু এই ঘৰখনলৈ নহাকৈ নাথাকিবি দেই। হ'ব দেউতা, মই থাকিম দিয়া। মই তোমালোকৰ লগতে থাকিম। মই এখন ঘৰতে থাকিম। মোৰ বাবে এতিয়া মামা মামীও মোৰ বাবে বহুত আপোন। মই কাকো এৰিব নোৱাৰো। মই মোৰ বংশৰ কথা চিন্তা কৰি তোক এনেদৰে অত্যাচাৰ কৰিছিলো। আজি সেই বংশই কি দিলে? মাথো মই মোৰ ছোৱালীজনীয়ে আজি মোৰ বংশ নহয়, এই গোটেই অঞ্চলতে আজি সুখৰ বন্যাস বোৱাইছে। এটা ইমান ডাঙৰ পদত তাই কৰ্ম কৰিবলৈ আগবাঢ়ি গৈছে। তাই সংস্থাপন পাইছে। এগৰাকী ACS বিষয়া হৈছে। সেয়া আৰু কেতিয়াও সুখেই হ'ব নোৱাৰে। সেয়া আৰু কেতিয়াও কাৰো বাবে ল'ৰা ছোৱালী ভেদেই হ'ব নোৱাৰে। মই মোৰ ছোৱালীৰ পৰা ইমানখিনি পাইছো। মই বেয়া পাব পাৰোনে? মই তোক বহুত কষ্ট দিলি মা। হ'ব দেউতা, আৰু দুখ নকৰিবাচোন। মই থাকিম দিয়া। এইখন ঘৰলৈ আহিছো যেতিয়া ইয়াতে থাকিম দিয়া। আপুনি যেতিয়া নিজৰ এই কেইবছৰে নিজৰ ভুলখিনি উপলব্ধি কৰিছে যেতিয়া আৰু মই পুনৰ এইখন ঘৰতে থাকিম দিয়ক। দুখ নকৰিব, জনুকাও এইখন ঘৰতে থাকিব। তাই এতিয়া কৰ্মসূত্ৰে তাই এতিয়া বাহিৰত থাকিবগৈ লাগিব। তাই এইখন ঘৰতো থাকিব আৰু ভাইটিহঁতৰ লগতো থাকিবগৈ। জনুকা এতিয়া আমাৰ দুইখন ঘৰৰ বাবে, দুইখন ঘৰৰ ছোৱালী হয়, দুইখন ঘৰৰ সন্তান। এই গোটেই গাঁওখনৰ সন্তান তাই। এতিয়া তাই সমাজৰ হকে ওলাই যাব লাগিব। তাত আমি বাধা কেতিয়াও নিদিওঁ। বাইদেউ, জনুকা এতিয়া দুইখন ঘৰৰে সন্তান। বাইদেউ, ভিনদেউ এতিয়া ইমান কেইবছৰে সকলোবিলাক উপলব্ধি কৰিছে, বুজিছে। তেওঁ ইমান কষ্টত এইকেইটা জীৱন তেওঁ পাৰ কৰিলে। এতিয়া অন্ততঃ আপুনি তেওঁৰ ওচৰত লগ দিয়ক। আমিতো আপোনালোকৰ লগত সদায় আছো। বাইদেউ, তই এতিয়া অন্ততঃ ভিনদেউৰ ওচৰত থাক। ভিনদেউ বৰ এতিয়া গাটো অসুস্থ। সেয়ে তই আৰু এইবিলাক কথা ধৰি নাথাকিবিও। ভিনদেউ এতিয়া সকলোবিলাকে উপলব্ধি কৰিছে। তেওঁ এতিয়া নিজৰ ছোৱালীজনীক তেওঁ ওচৰত পাই বহুত সুখী হৈছে। তেওঁ অন্ততঃ তই এতিয়া কাষত থাক। আমিতো তোৰ ওচৰত আছোৱেই। তই এতিয়া নিজৰ ঘৰখনতে থাকো বাইদেউ। এতিয়া জনুকাৰ এই সুখৰ সময়ত এতিয়া তই আৰু দুখ নকৰিবি। সকলোবিলাক ভালেই হ'ব। জনুকা, জনুকা, তই সঁচাকৈ নাযাবি আঁতৰি। তই এইখন ঘৰত তই আহিলি যেতিয়া আকৌ ঘূৰি নাযাবি দেই। মমাই আৰু মামীৰ লগত তই আকৌ নাযাবিগৈ। নাযাওঁ দেউতা, নাযাওঁ দিয়া। মই পুনৰ ঘৰলৈ ঘূৰি আহিছো। ইয়াতেই থাকিম। মই কাকো এৰিব নোৱাৰো। ভিনদেউ, জনুকাৰ এতিয়া আমাৰ বাবে গৌৰৱ হয়। জনুকাৰ আমাৰ বাবে এতিয়া তাই ভৱিষ্যত হয়। এতিয়া আমি জনুকাক আৰু মনত কষ্ট দিব নোৱাৰো। এতিয়া সেই কণমানি জনুকা নহয়, এতিয়া ডাঙৰ জনুকা। তাই এতিয়া সমাজৰ বাবে তাই বহুত আগবাঢ়িব লাগিব। আমি তাইৰ ওচৰত সদায় থাকিব লাগিব। তাইক আমি সাহস দিব লাগিব। এতিয়া আমি তাইক চকু পানীৰে নহয়, তাইক হাঁহিৰে আমি তাইক জীৱনত আগুৱাই পঠাব লাগিব। ভিনদেউ, মই আৰু সেই আগৰ জনুকাজনীক কেতিয়াও চাব নিবিচাৰো। আৰু মই সেই পৰ্যায়লৈ আৰু যাবও নোৱাৰো। মোৰ এতিয়া শক্তি নাই। সেই শক্তিখিনি মোক আৰু ভগৱানে তেতিয়াই দিছিল। এতিয়া মাথো মোক মাৰি নিয়াৰ শক্তিহে দিব লাগে। নগৈছোও নহয়। এয়াই চাবলৈ আছিলো। কাৰণ মই এটা পাপী যে নিজৰ ছোৱালীৰ গাত এনেদৰে হাত তুলিছিলো আৰু নিজৰ পত্নীৰ গাত। সেয়েহে আজি এইখিনি পাইছো। হ'ব ভিনদেউ, দুখ কৰি নাথাকিব। এতিয়া জনুকাই আপোনাক
নিজৰ পিতৃ হিচাপে ইমানখিনি তাই বুজি পাইছে, আপোনাক আঁকোৱালি লৈছে, আপুনিনো কিয় দুখ কৰি আছে? হ'ব আৰু দুখ নকৰিব। বাইদেউ আৰু জুনুকা এতিয়া ইয়াতে থাকিব। আৰু জুনুকাটো এনেওতো তাইতো আমি মৰমৰে, তাইতো আমাৰ ঘৰলৈ গৈ থাকিব দিয়ক। এতিয়া আৰু দুখ নকৰি নাথাকিব। দেউতা, তোমাৰ এতিয়া ছোৱালীক আশীৰ্বাদ দিয়া, চকু পানীৰে নহয়, তুমি হাঁহিৰে আশীৰ্বাদ দিয়া। দিছো আই, দিছো। মই তোক হাঁহিৰেই আশীৰ্বাদ দিছো। তই আগবাঢ়ি যা। তোৰ নিজৰ এই ধুনীয়া এটা সপোনত তই আগবাঢ়ি গৈছ। সেই সপোনটো ভালদৰে আগুৱাই নে। সৎ কৰ্ম কৰি যা অ, সৎ কৰ্ম কৰি যা। আগৰ সেই পিতৃজন যেন পুনৰ মোৰ চকুৰ আগত দেখিছোঁ। সেই কণমানি জুনুকাজনী শুই থাকিলে যেনেকৈ সেই পিতৃয়ে মৰমেৰে হাত বোলাই তাই কপালত চুমা এটি আঁকি দিয়ে, ঠিক তেনেদৰে আজি সেই পিতৃজন পুনৰ দেখিছোঁ 15 বছৰৰ পাছত। দেউতা, ইমান দিনে এইখিনিকে বিচাৰি আছিলোঁ। আজি সকলোবিলাকে সম্ভৱ হ'ল। আজি বহুত সুখী। হা, ময়ো সুখী অ আজি বহুত।